নমস্কাৰ মেথছ কেপিকে চেনেলত আপোনাক স্বাগতম জনাইছোঁ আৰু আজি আমি ক্লাছ 10 যেটো চেপ্টাৰ 1 আছে আমি তাৰ অলৰেডি পাৰ্ট 1 পাৰ্ট 2 বুলি আমি আপলোড কৰিছো আৰু আজি আমি আপলোড কৰিব বিচাৰিছো বা আমি পঢ়াব বিচাৰিছো পাৰ্ট 3 ৰ কাৰণে আৰু এটা কথা আমি কি জানো আমি প্ৰত্যেককে জানো যে কৰ্ণ এজন শ্ৰেষ্ঠ ধনুৰ্বিদ আছিল কিন্তু অৰ্জুনৰ হাতত পৰাস্ত হ'ল কেনেকৈ তেওঁ এটা কথা জানিছিল নে প্ৰত্যেকটো বস্তুৰে সাৰথি খৰে ভাল হ'ব লাগে সাৰথি মানে এইটো কথাই কৈছো মই যে কৰ্ণৰ সাৰথি কোন আছিলে শৈল্য শৈল্য মানে আজিৰ অৰ্থত কি নিগেটিভ চিন্তা কৰা ব্যক্তিক আমি শৈল্য বুলি কওঁ হয়নে এতিয়া কথাটো চাব যেতিয়া কৰ্ণই বিভিন্ন যুদ্ধৰ কাৰণে অস্ত্ৰ তৈয়াৰ কৰিছিল বা প্লেনিং কৰিছিল তেতিয়া শৈল্যই তাক কি কৈছিল নিগেটিভ কথা কৈছিল আৰু সেই নিগেটিভ কথা ক'বলৈ শৈল্যই আকৌ শপত গ্ৰহণ কৰিছিল যুধিষ্ঠিৰ ওচৰত যুধিষ্ঠিৰ কৈছিল যে মই কৰ্ণৰ সাৰথি হৈ থাকিম আৰু কৰ্ণক মই বিপথে পৰিচালিত কৰিম আৰু এদিন কৰ্ণ ধ্বংস হ'ব এই কথাটো জানা পিছতো শৈল্যই জানিছে কৰিছিল নিজৰ প্লেনিং সমূহ আৰু কৰ্ণই সেইবোৰ কৰি পেলাই নিজৰ বিপদ নিজে চপাই আনিছিল তে আমিও আমাৰ জীৱনত থকা সেই শৈল্যবোৰ অতৰাই আমাৰ লক্ষ্যত উপনীত হ'ব পৰা সেই শক্তিকণ আমাক লাগিব আৰু আমি যদি ভালকে তা প্লেনিং কৰি আমি আগবাঢ়িব পাৰো আমি যি বিচাৰিছো বা যি হ'ব বিচাৰো বা যি কৰিব বিচাৰো এই সকলোবিলাক আমি হাতত আনিব পাৰিম সেই কাৰণে কওঁ শৈল্য নিচিনা ব্যক্তিক আমি লগত ৰাখিব নালাগে যাৰ দ্বাৰা নিজৰ অপকাৰ সাধিব পাৰি তেনেকুৱা ব্যক্তিক আমি ৰাখিব নালাগে সদায় আমি আগুৱাই যাব লাগে নিজস্বৰ ওপৰত নিজৰ সততাৰ ওপৰত নিজৰ আত্মবিশ্বাসৰ ওপৰত আজি আমি আৰম্ভ কৰিম ক্লাছ 10 আমাৰ পাৰ্ট 3 হ'ব আমাৰ চেপ্টাৰ 1 আহক আজি ক্লাছটোৰ মাজলৈ আমি আগবাঢ়ো আজি আমি আমাৰ যেটো ফাৰ্স্ট চেপ্টাৰ আছে তাৰ আমি 1.2 অনুশীলনীৰ মাজলৈ আমি আগবাঢ়ো অলৰেডি আমি উদাহৰণখিনি কৰি পেলাই আমি উদাহৰণ এইটোলৈকে অলৰেডি কৰিছো আমি তাৰ ভিডিঅ'সমূহ অলৰেডি আপলোড কৰিলো আপোনালোকে ডেসক্ৰিপচনতে তাৰ লিংকসমূহ পাই যাব আৰু আজি আমি আৰম্ভ কৰিব লৈছো অনুশীলনী 1.2 1.2 কি দিছে চাব আমাক কৈছে কি যে মৌলিক উৎপাদকবোৰৰ গুণফলটো আমাক উলিয়াব দিছে একদম সিম্পল কথাটো চাব আমি গুণফলটো অলৰেডি ফেক্টৰাইজ শিকিছো আৰু সেইমতে আমি কৰিব পাৰিলে ভাল ওকে প্ৰথম সেকশন কি দিয়া আছে 1 or 1 2 কি দিছে 140 দিয়া হৈ আছে দিছে কিমান 140 যদি মই 2 দি কৰো কিমান হ'বগৈ 70 হ'ব 2 দি কৰিলে হ'ব 35 3 দি নাযাব 5 দি কৰিলে হ'ব 7 মানে 140 গল কিমান হ'বগৈ 2 into 2 into 5 into 7 তে এইটো হ'বগৈ ইয়াৰ মৌলিক উৎপাদকীকৰণ ঠিক আছে তে নেক্সট কোৱেশ্চনৰ মাজতে আমি আগবাঢ়িলো 2 নম্বৰটো 2 নম্বৰ কি দিয়া আছে 156 বুলি কৈছে 156 যদি মই কৰিলে যাম 2 দি কৰিলে কিমান হ'ব 7 হ'ব 8 হ'ব 2 দি কৰিলে হ'ব 3 9 3 দি কৰিলে হ'ব কিমান 13 ঠিক আছে তে কি হ'বগৈ 156 কিমান হ'বগৈ ইকুৱেল 2 into 2 into 3 into 13 ঠিক আছে তে এইটো হ'ল ইয়াৰ মৌলিক উৎপাদকীকৰণ পদ্ধতি নেক্সট নম্বৰটো আছে কিমান 3825 আছে 3825 মই যে 5 যদি কৰিবলৈ যাও কেনেবা 7 5 গুণ 35 হ'ব তাৰপৰত থাকিলে আপোনাৰ 3 25 সেইটো হ'ল 5 আকৌ পাছদি কৰিলে কেন হ'বগৈ এবাৰ গল 2 25 15 যাব 3 বাৰ আৰু কিহে যাব এবাৰ চাব ইয়াত কিহে যাবগৈ 3 এ যাব এবাৰ 3 যদি যায় কেন হ'বগৈ 5 বাৰ হ'ব এবাৰ হ'ব 51 কিহে দি যাব 3 দি যাব 3 গলে কেন হ'বগৈ এবাৰ হ'ব 7 বাৰ হ'ব কি হৈ গ'ল 3825 ইকুৱেল 3 into 3 into 5 into 5 into 17 ঠিক আছে তে এইটো হৈ গ'ল আমাৰ আনসাৰটো ঠিক আছে আমি এনেকৈ মৌলিক উৎপাদকীকৰণ কৰিব পৰা যায় ওকে আৰু নেক্সট আহি গ'ল আমাৰ 4 নম্বৰ কোৱেশ্চনটো 4 নম্বৰ কি দিয়া 4 নম্বৰ দিছে যে 5005 5005 এটা ইয়াত কি হ'বগৈ চাব যদি মই কৰিবলৈ গুছি যাও 5 এ কৰিলে কি হ'বগৈ 1001 হয় না এটা চাব এটো যদি মই কৰিবলৈ যাও তে ইয়াক হ'ব কিমান দে আমি এটা চাও 1001 আছে আমি কি হেৰি কৰিব পাৰিম যদি মই হাতেৰে যদি কৰোগৈ হাতেৰে কৰিলে ধৰক এবাৰ যাব 3 হলে 30 বাৰ হ'ব 30 হলে 7 4 গুণ হৈ গ'ল 28 2 যাব 3 বাৰ 143 এক কিহেৰে যাব ইয়াক যাব 11 দি যাব কিমান বাৰ এবাৰ আৰু 3 বাৰ এটা হ'ল কিমান 5005 ইকুৱেল কিমান হ'ব 5 into 7 into 11 into 30 ঠিক আছে নেক্সট আহি গ'ল 5 নম্বৰ কোৱেশ্চনটো
5 নম্বৰত কি দিয়া আছে হ'ব চাবচোন 7429 বুলি দিছে 7429 এই নম্বৰটো আমি যে বিচাৰিব লাগিব যেতিয়া আমি এটা কথা কেনেকুৱা আমি প্ৰত্যেকজন আমি কৰি যে থাকো আমি সদায় মৌলিক সংখ্যা দি পেলাইহে আমি কৰিব লাগে এই হলো প্ৰথমে 2 দি চালো 3 দি চালো 5 দি চালো 7 দি চালো 11 দি চালো 13 দি চালো 17 দি চালো 19 দি চালো 23 দি চালো তেনেকৈ আমি চাই গৈ থাকিব পাৰিম তে এটো যদি আমি কৰিবলৈ যাওঁ আপোনালোকে কৰি চাব মই কৰি নিদিও বাৰু মই কৈ দিছো আপোনালোকে মোটামুটি 15 ৰ ওপৰত 17 দি চাওক 19 দি চাওক আৰু 23 দি চাওকচোন এই আনসাৰটো কি হ'ব ফেক্টৰটো আপোনালোকে পাই যাব আৰু আপোনালোকে মানে পাৰিছে নে নাই আপোনালোকে আমাৰ কমেন্টত লিখি দিব পাৰিব যে ইয়াৰ ফেক্টৰটো কি হ'ব যে 7429 ইকুৱেল যে কি নাম্বাৰ দুটা পালে আপোনালোকে লিখি দিব আৰু আমি আপোনালোকৰ প্ৰত্যুত্তৰ দিবলৈ চেষ্টা কৰিম ঠিক আছে তে এটো হ'ল আমাৰ 1 নম্বৰ কোৱেশ্চন খিনি আনসাৰটো আমি 2 নম্বৰ কোৱেশ্চনৰ মাজতে আমি আগবাঢ়ো এটা চাব 2 নম্বৰটো কোৱেশ্চনটো কেনেকৈ দিছে আমি অলৰেডি এটা বস্তু শিকিছিলো যে দুটা সংখ্যাৰ লসাগু আৰু গসাগু যে উলিয়াই পেলে যে তাৰ লসাগু গসাগুৰ যেটো ফৰ্মুলা আছে সেই ফৰ্মুলাখিনি আমি কি আছিল বস্তুটো আমি মিলাবলৈ আমি ট্ৰাই কৰিছিলো এতিয়া কথাটো কেনেকুৱা ইয়াত কি দিয়া আছে চাব ইয়াত প্ৰথম অংকটো কি দিছে যে 26 আৰু 91 2 নম্বৰটো কি দিছে 26 দিছে আৰু 91 দিছে হৈ গ'ল এটা মই ইহঁতক ফেক্টৰাইজ কৰিম ইহঁতৰ পৰা লসাগু উলিয়াব দিছে গসাগু উলিয়াব দিছে শেষত কৈছে যে সিহঁতৰ যিটো আমাৰ ফৰ্মুলাটা আছে যে সংখ্যা দুটাৰ পূৰণফল ইকুৱেল টু লসাগু পূৰণ গসাগু এই ফৰ্মুলাটো আমি প্ৰুভ কৰিব দিছে ওকে আমি কেনেকৈ যাম চাবচোন তে মই কি কৰিলো 2 দি কৰিলো কি হ'ব 13 হৈ গ'ল ইয়াক কি হ'ব 7 দি কৰিলে হ'ব এবাৰ যাব তিনিবাৰ 13 হৈ গ'ল হয়নে সব 26 মানে কেন হ'ব 2 * 13 91 মানে কেন হ'ব 13 * 7 হৈ গ'ল তে এলসিএম কেন হ'ব এতিয়া এলসিএম হৈছে ইয়াৰ মিলা নিমিলা ওতে খুপা হয়নে 2 আহিলে 13 আহিলে 7 আহিলে এটা কেন হ'ব চাব যে মাল্টিপ্লাই কৰিবলৈ যাওঁ যে কেন হ'বগৈ এটো হৈ গ'ল 91 হয় 2 কৰিলে কেন হ'বগৈ 182 হ'ব ঠিক আছে এই আহিলে HCF টো মানে হৈছে কি মিলাখিনি কোনখিনি 13 খিনি হৈ গ'ল 13 হৈ গ'ল মিলা কাৰণ কি হয় 13 টোহে মিলি আছে ওকে এটো হৈ গ'ল আমাৰ এলসিএম আৰু HCF টো ওলাই গ'ল কিন্তু আমাক কৈছে কি যে প্ৰমাণ কৰিব লাগিব মই কি যে লসাগু পূৰণ গসাগু গ'ল সংখ্যা দুটাৰ পূৰণফল হয়নে এতিয়া মই লিখিম প্ৰমাণ কৰিব লাগে যে কি আছিল LCM into HCF equal product of two numbers মানে সংখ্যা দুটাৰ পূৰণফল ঠিক এটা আমি দেখাব লাগে হয়নে এতিয়া চাব কেনেকৈ আমি কৰিম গৈ যে এতিয়া মই যদি লেফট হ্যান্ড সাইড পাতিলো কি হ'বগৈ LCM into কি হ'বগৈ HCF LCM কিমান LCM হৈছে 182 তো HCF কিমান হৈ গ'লগৈ 13 মই মাল্টিপ্লাই কৰিবলৈ গৈছো যাও কিমান হ'বগৈ চাব যে 182 লগত মই 13 মাল্টিপ্লাই কৰো 3 দুগুণ হৈ গ'ল 6 8 দুগুণ 24 4 2 5 হ'ব 281 6 6 3 এটা হ'বগৈ 2366 হ'ব হয়নে 6 আহিলে 6 3 গুণ 6 8 24 2 5 2 1 6 আহিলে 13 3 গুণ 2366 2366 আহিলে হয়নে কথাটো তে নেক্সট আমি চাব এটা ৰাইট হ্যান্ড সাইডত কি হ'বগৈ কি আছে সংখ্যা দুটাৰ পূৰণফল কি আছে সংখ্যা দুটা 26 আৰু কি আছে 91 হয়নে মই মাল্টিপ্লাই কৰি চাবলৈ যাওঁ কেন হ'বগৈ 91 26 6 গুণ 6 9 6 গুণ 54 2 হৈ গ'লগৈ 9 দুগুণ 18 6 আহিলে 8 13 3 গ'ল 1 2 2366 মিলিছেনে বস্তু দুটা 2366 therefore কি হ'বগৈ লেফট হ্যান্ড সাইড ইকুৱেল কি হ'বগৈ ৰাইট হ্যান্ড সাইড ঠিক আছে তে এটো হ'ল আমাৰ 2 নম্বৰ কোৱেশ্চনটো আনসাৰটো আমি বুজিব পাৰিছো নিশ্চয় আমি এলসিএম আৰু এইচএফ টো ঠিক আছে একেলগে আমি অলৰেডি শিকিছো তাৰপিছত আমি কি শিকিছো প্ৰমাণ কৰিব লাগে যে কি হ'বগৈ এলসিএম ইনটু এইচএফ ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল আমি এনেকৈ এলসিএম এইচএফ বুলি মাল্টিপ্লাই কৰিলো সংখ্যাটা পূৰণফল মাল্টিপ্লাই কৰিলো ইকুৱেল ওলাই গ'ল দেন প্ৰুফ হৈ গ'ল বুজি পাইছো কথাটো ওকে আমি সেকেন্ডটো মাজতে আমি আগবাঢ়ো
এতিয়া সেকেন্ডৰ কি দিছে চাব সেকেন্ডৰ নাম্বাৰখিনি কি দিয়া আছে যদি আমি চাবলৈ যাওঁ তে কি হ'বগৈ চাব যে 510 আৰু 92 দিয়া আছে 510 দিছে আৰু দিছে 92 দিছে দুই দি কৰিলে কেন হ'বগৈ দুবাৰ পাঁচবাৰ পাঁচৰ দি কৰিলে কেন হ'বগৈ পাঁচবাৰ এবাৰ 51 কেন হ'বগৈ তিনি দি কৰিলে হ'ব কিবা এবাৰ দুই দিলে কেন হ'বগৈ 17 বাৰ হ'ব হয়নে কথাটো এটো পাই গলো 92 কবি কেনেকৈ পাম দুই দি কৰিলে কেন হ'বগৈ 46 দুই দি কৰিলে হ'ব 23 আউট হৈ নাযায় হয়নে কথাটো এটা চাব 510 কেন হ'বগৈ 2 into 3 into 5 into 70 92 কাৰণে কেন হ'বগৈ 2 into 23 তেতিয়া LCM কি হ'ব মিলা নিমিলা গোটেই সোপা আহিব হয়নে 2 into 3 into 5 into 17 into 2 into 23 আৰু HCF টো চাবলৈ গ'লে কি হ'বগৈ অনলি মিলা কিটা কি মিলিছে অনলি 2 হে মিলিছে হয়নে এতিয়া চাব প্ৰমাণ কৰিব লাগে যে বুলি ক'বলৈ আমি এখিনি লিখিব লাগিব মই এখিনি মুছি দিছো এখিনি লিখাখিনি মোটামুটি কৰি ললো এতিয়া চাব মই অলপ চৈতানিক কাম এটা কৰিলো আগতে লিখাখিনিকে মই এডজাষ্ট কৰি দিলো হৈ গ'ল মই মাল্টিপ্লাইটো লিখিব লাগিব নহয় হয়নে নহয় চাওকচোন যে LCM টো কি ওলাব চাব যে ইয়াৰ পৰা কিমান আছে 17 লৈকে কি হৈ আছে 510 হৈ আছে হয়নে 510 লৈকে হৈছে 2 into 23 লাগি আছে তে 510 যে মই 2 দি পূৰণ কৰিবলৈ গৈছে যাওঁতে আমাৰ কেন হ'ব গৈ চাব তে 510 আমি এটো কৰিব পাৰো নহলে আমি 2 লগত 23 মানে কেন 46 46 মাল্টিপ্লাই কৰিব পাৰো 0 টো মই বাদ দি থৈছো কি হ'ব 6 গুণ 6 5 6 গুণ 30 হৈ গ'ল 4 গুণ 4 5 4 গুণ 20 হৈ গ'ল 6 4 3 2 আৰু 0 টো আছে 23460 23460 ঠিক আছে নেক্সট এটা হৈ গ'ল 2 আছে এটা চাব এতিয়া মই কি কৰিলোগৈ এখিনি মই কৰিছো ইয়াত কি হ'ব চাব 23460 ইনটু কেন হ'বগৈ 2 হ'ব 0 হৈ গ'ল 6 দুগুণ 12 2 উকলিল 1 9 3 দুগুণ 6 2 2 4 46920 এটা চাকৰি সংখ্যাটা পূৰণফল বুলি ক'লে কি হ'বগৈ সংখ্যাটা কি আছে 510 ইনটু কেন হ'বগৈ 92 হয়নে এটা মই মাল্টিপ্লাই কৰিবলৈ যাওঁ কেন হ'বগৈ চাব কেন হ'বগৈ 46920 ঠিক আছে তে লেফট হ্যান্ড সাইড ৰাইট হ্যান্ড সাইডটো আমাৰ ওলাই গ'ল ঠিক আছে আমি মাল্টিপ্লাই কৰি চাবচোন এটো আনসাৰ আহি যায় যদি মই কৰি দেখাব লাগে মই চাই আছো 5192 2 হল 10 হল 9 হল 45 হল 2964 হৈ গ'ল কাৰণ 0 টো আছে অলৰেডি 0 টো বহাই দিব পাৰো হয়নে কথাটো তে মিলি গ'ল তে এনেকৈ আমি কি কৰিলো কোৱেশ্চন নম্বৰ 2 টো আমি কৰিব পাৰিলে তে আমি 3 নম্বৰ কোৱেশ্চনটো মাজলৈ আমি আগবঢ়াও এতিয়া 3 নম্বৰ কোৱেশ্চনটো কি দিছে চাব তাত থকা নাম্বাৰখিনিৰ ওপৰত ডিপেন্ড কৰিব নাম্বাৰখিনি কি আছে তে এতিয়া 3 নম্বৰ কোৱেশ্চনটো চাবলৈ গ'লে মই একখিনি জায়গা আকৌ মুছি পেলাই থৈ দিছো বাকিখিনি আমি চেঞ্জ কৰি ললেই হ'ব হয় নাই হেতু কাৰণে ওকে কি দিছে নাম্বাৰটো 336 আৰু 54 দিছে কিমানটো 3 নম্বৰটো 336 আৰু দিছে কিমান 54 দুই দি কৰিলে কেন হ'বগৈ এবাৰ গ'ল ছবাৰ গ'ল আঠবাৰ গ'ল দুই দি কৰিলে আঠবাৰ গ'ল চাৰিবাৰ গ'ল দুই দি কৰিলে চাৰিবাৰ গ'ল দুবাৰ গ'ল দুই দি কৰিলে দুবাৰ এবাৰ তিনি দি কৰিলে সাতবাৰ এয়া কেন হ'বগৈ দুই দি কৰিলে হ'ব 27 তিনি দি কৰিলে হ'ব 9 তিনি দি কৰিলে হ'ব 3 ঠিক আছে তে 336 equal 2 into 2 into 2 into 2 into 3 into 7 তে 54 কি হ'বগৈ 2 into 3 into 3 into 3 এই যে মই এলচিএম উলিয়াবলৈ যাওঁ কি হ'বগৈ গোটেই সোপা মিলানি মিলা সব আহি যাব হয়নে 2 আহিলে 2 চাৰিটা আহি গ'ল 3 আহিলে 7 আহিলে 3 আহিলে 3 আহিলে দেখকচোন কথাটো 2 পৰা 7 লৈকে এখিনলৈকে কেন হ'ব আনসাৰটো হ'ব কিমান 336 হয়নে বাকি কোনহে আছে 336 ইনটু কেন হ'বগৈ 9 9 7 54 4 5 উকলি গ'ল 9 3 গ'ল 27 27 পাইছে 27 পাইছে 32 ৰ 2 3 উকলি গ'ল 9 3 27 3 30 হয়নে কথাটো 9 6 54 4 5 উকলিছে 9 3 27 28 29 30 31 32 2 3 উকলি গ'ল 9 3 কেন 27 27 3 30 3024
এটা নেক্সট আমি কি কৰিম এতিয়া আমি HCF উলিয়াব লাগিব হয় না তে HCF টো যদি মই উলিয়াবলৈ যাওঁ কি মিলি আছিলে কি কি অনলি 2 পূৰণ 3 মানে 6 হ'ব হৈ গ'ল এতিয়া LCM কিমান LCM হৈছে 3024 ইনটু HCF কিমান 6 যে মাল্টিপ্লাই কৰচোন 6 4 গুণ 24 4 এটা 2 7 12 দিয়ে 14 4 গ'ল 2 2 হৈ গ'ল 8 6 3 গুণ 6 3 গুণ 18 182 এইটো হৈ গ'ল ঠিক আছে 24 24 2 4 বহিলে 2 গলি গ'ল 4 6 গুণ 12 12 এ 2 এ 14 হ'ল 1 গলি গ'ল এটো 1 হ'ব 181444 ওকে এটা সংখ্যাটা পূৰণ কি আহিবগৈ 336 ইনটু কি আহিবগৈ 54 ইয়াত কি হ'ব 18144 ইয়াত কি হ'ব লেস দেন সাইন ইকুয়াল রাইট হ্যান্ড সাইড হ'ব ঠিক আছে এটো নিয়ম আছে আমি দুটা সংখ্যা লসাগু গসাগু উলিওৱা আৰু কি হ'বগৈ সংখ্যা এটা সূত্ৰটো প্ৰমাণ কৰা ঠিক আছে তে আমি নেক্সট ইয়াৰ মাজতে আমি আগবাঢ়িছো 3 নম্বৰ কোৱেশ্চনটোলে কৈছে কি চাব ইয়াত তিনটা সংখ্যা আছে একো নাই তিনটা সংখ্যা থাকিলে আমাৰ একো অসুবিধা হ'ব লগা নাই এতিয়া যে আমি নিজৰ মতে বা নিজৰ ইচ্ছা মতে আমি কৰি ল'ব পাৰিম একো প্ৰবলেম নাই ওকে এটা চাব কেনেকুৱা কৈছে কি যে 12 15 আৰু 21 3 নম্বৰ একটো 12 15 21 কি হ'ব 3 দি কৰিলে 7 3 দি কৰিলে 5 3 দি কৰিলে হৈ গ'ল 4 2 দি কৰিলে 2 ঠিক আছে এতিয়া কেন হ'বগৈ 12 কেন হ'বগৈ 2 into 3 15 কেনেকৈ হ'ব 3 into 5 হয় না 21 কেনেকৈ হ'ব 3 into 7 এতিয়া এলসিএম কেন হ'ব এতিয়া এলসিএম হ'ব কিমান মিলানে মিলা সব আহিব হয় না 2 আহি গ'ল 3 আহি গ'ল 5 আহি গ'ল 7 আহি গ'ল মাল্টিপ্লাই কৰিলে হৈ গ'ল তে মাল্টিপ্লাই কৰিলে কি পাম গৈ আনসাৰটো চাচোন 5 3 গুণ 15 হয় না 15 দুগুণ 30 30 দুগুণ 60 60 7 গুণ 420 ঠিক আছে তে নেক্সট আহি গ'ল HCF তো কেন হ'ব মিলি থাকা কিটা আহিব মিলিছে কোন 3 মিলিছে সো এটো হ'ব আমাৰ আনসাৰটো ঠিক আছে তে এনেকৈ আমি তিনটা সংখ্যা থাকা উলিয়াব লাগিব আৰু তিনটা সংখ্যা থাকা সংখ্যাতে অলপ আগতে কৰিলো যে সংখ্যা এটা গুণফল ইকুয়াল লসাগু গুণ গসাগু বুলি সেই নিয়মটো ইয়াত স্যাটিসফাইড নকৰে ঠিক আছে তো এটো তিনটা কাৰণে কোৱেশ্চনটো দিলে ডাইৰেক্ট হৈ যায় ওকে আমি এক নম্বৰটো পাইলো তে আমি দুই নম্বৰ মাছতে আমি আগবাঢ়ো দুই নম্বৰটো কি দিয়া আছে দুই নম্বৰটো কৈছে কি যে 17 23 29 দুই নম্বৰটো 17 क्या হ'ব 17 1 হ'ব 23 হলে क्या হ'ব 23 1 হ'ব আৰু কি দিছে 29 কি হ'ব 1 হ'ব এটা হচ্ছে 7 क्या হ'ব 1 into 17 23 মানে क्या হ'ব 1 into 23 29 মানে क्या হ'ব 1 into 29 এ কি হ'ব কৈ সাকছে এলসিএম কেন আহিব মিলানে মিলা সব আহিব 1 আহিলে 17 আহিলে 23 আহিলে 29 ইকুয়াল কৰিলে আমাৰ যেটো আনসাৰ আহিলে হেতে ঠিক আছে নেক্সট HCF কি হ'ব মিলা কিটা কোকান একো মিলি থাকা নাই 1 মিলি আছে তো 1 নামে লিখি দিলে ঠিক আছে এটা এটা কথা চাওকচোন যিকোনো সংখ্যা যদি গসাগুটো যদি 1 হয় এই সংখ্যাটো কি বুলি ক'ব পৰস্পৰ সহমৌলিক বুলি ক'ব ঠিক আছে কোপাইম বুলি ক'ব ঠিক আছে এটা কি ক'ব এই তিনিটা কি হ'ব সহমৌলিক সংখ্যা হয় কাৰণ কিহৰ কাৰণে ইয়াত HCF কেন ওলাইছে 1 ওলাইছে হয় না ওকে তো নেক্সট কোৱেশ্চনটো মাজলে আমি আগবাঢ়িছো কি দিয়া আছে চাব 8 9 25 এতিয়া নেক্সট কোৱেশ্চনটো কি হ'ব গৈ 8 9 25 বুলি কৈছে 8 9 25 25 কেবা 5 5 হৈ গ'ল কেন হ'ব 3 3 হৈ গ'ল 2 গইলে হৈ গ'ল 4 2 গইলে হৈ গ'ল 2 তে 8 কেন হ'ব গৈ 2 into 2 into 2 9 হৈ গ'ল কিমান 3 into 3 25 কেন হ'ব গৈ 5 into 5 the LCM উলিয়াবলৈ গৈ আছো কি হ'ব গৈ 2 into 2 into 2 into 3 into 3 into 5 into 5 2 দুগুণ 4 4 দুগুণ 8 8 3 গুণ 24 24 3 গুণ 72 এই আমি কৰি পেলাই আমি আনসাৰ উলিয়াব পাৰিম মানে তাতে আমি বেলেগ কোন কৰোচোন 5 into 5 মানে কিমান 5 5 25 হয় না 25 দুগুণ কিমান 50 50 দুগুণ কিমান 100 100 দুগুণ কিমান হ'ব 300 হ'ব 300 হ'লে কেন হ'ব গৈ 300 লগত 3 কৰিলে কেন হ'ব গৈ 900 হ'ব 900 যদি কৰে 2700 হ'ব তাহলে আকৌ 5 কৰিব এতিয়া তাহলে কি হ'ব 2700 আনসাৰ হ'ব ঠিক ওকে
এয়া কি হ'বগৈ 8 হৈ গ'ল 9 হৈ গ'লগৈ 25 হৈ গ'লগৈ হৈ গ'ল এতিয়া 800 যদি 25 মাল্টিপ্লাই কৰোঁ কিমান হ'বগৈ 200 কেনেকৈ হ'ব 1800 হ'ব 1800 ঠিক আছে ওকে HCF টো চালো HCF টো কি হ'বগৈ মিলা সংখ্যা কেইটা মিলি আছে জানো ইয়াত নাই এতিয়া তো কি হ'বগৈ ইয়াত হ'ব 1 তো ঠিক আছে কি ক'ব মই এতিয়া 8 9 আৰু 25 হৈছে সহমৌলিক সংখ্যা বা পৰস্পৰ মৌলিক সংখ্যা ঠিক আছে তো এইটো হ'ব আমাৰ ইয়াৰ আনসাৰটো ওকে তো নেক্সট হ'ব আমি চেকেণ্ড নম্বৰটো কৰিম এতিয়া 4 নম্বৰটো কৰিম ঠিক আছে 4 নম্বৰটো কি দি আছে চাব 4 নম্বৰটো দিছে কি যে এটা একদম ইজি হৈ আছে 4 নম্বৰ কোৱেশ্চনটো কৈছে given দিয়া আছে কি যে HCF 306657 ইকুয়াল টু দিছে কিমান 9 বুলি আমাক দিয়া হৈ আছে আৰু কৈছে কি যে LCM 306657 ইকুয়াল কি হৈছে কোৱেশ্চন মাৰ্ক হৈ গ'ল তো আমাক এটো কি কৈছে আমাক উলিয়াব দিছে এটা চাব আমি যেটা ফৰ্মুলা জানো যে LCM into HCF ইকুয়াল টু কি আছে প্ৰডাক্ট অফ টু নাম্বাৰস হয়নে আমি সেইমতে যদি যাবলৈ যাও তো we know that আমি জানো যে কি আছে আমাৰ বস্তুটো LCM into HCF ইকুয়াল কি আছে সংখ্যা দুটাৰ পূৰণফল ঠিক আছে এটা চাব LCM কিমান হ'ব LCM আমি নাজানো হয়নে আমি LCM টো যেকে ৰাখি দিলো ইনটু HCF কিমান হ'ব HCF হৈছে 9 বুলি আমাক দিয়া হৈ আছে সংখ্যাটাৰ পূৰণফল বুলি ক'লে আমি কি আহিবগৈ 306 into 657 ঠিক আছে আহি গ'ল এটা চাচোন আমাৰ কি হ'বগৈ LCM ইকুয়াল টু কিমান হ'বগৈ 306 into 657 ডিভাইড বাই হ'ব কিমান 9 হ'ব এটা চাব মই যদি 3 দি কাটিটো কেন হ'ব 3 বাৰ যাব 3 দি কাটিলে কেন হ'বগৈ 100 দুবাৰ যাব হয়নে আকৌ যদি মই 3 দি কাটিবলৈ যাও ইয়াক যদি কাটো হয় কেন হ'বগৈ 3 বাৰ যাব 4 হ'ব 34 বাৰ যাব এটা চাব কেন হ'বগৈ 34 into হ'ব কিমান 657 এটা কি হ'ব কিমান 22338 ঠিক আছে তো আমাৰ এটোৱে হ'ল আমাৰ ইয়াৰ আনসাৰটো বুজি পাইছো নিশ্চয় আৰু এনেকৈ আমি কৰি দিলে আমাৰ আনসাৰটো পাই যাম ঠিক আছে আৰু এটো দুবাৰ নে এবাৰ পৰীক্ষাত আহাবি দেখা পাইছো বা এমসিকিউ তুমি কৰিছে দেই এটো নাম্বাৰ দিয়া নাই বেলেগ নাম্বাৰ দিছে যে LCM ইমান হলে HCF ইমান হলে কিমান হ'ব মই কৰিছে কিন্তু সো আমি এটো বস্তু ভালদৰে বুজিব লাগিব ওকে আমি নেক্সট কোৱেশ্চনটো মাজতে আমি আগবাঢ়ো নেক্সট কোৱেশ্চনটো যেটো 5 নম্বৰ কোৱেশ্চনটো আছে মই হেতু অকমান লাহেকে কৰাই আছো মই কি কৰিব বিচাৰিছো এটা মই 6 নম্বৰ কোৱেশ্চনটো মাজতে আমি আগবাঢ়ো 6 নম্বৰটো কৰিলো বাকিটা কৰি পেলাই আমি শেষত মই আপোনাক 5 নম্বৰটো বুজাই দি আছো এটা চাব যেতিয়া আমি 6 নম্বৰটো কৰিম তাত কি হ'ব গৈ চাব 6 নম্বৰটো কি দিছে যে যৌগিক সংখ্যা আৰু মৌলিক সংখ্যা কি কৈছে গৈ আমি বাছিব লাগে এতিয়া আমি কি জানো যে মৌলিক সংখ্যা হৈছে যে তাৰ ফেক্টৰটো দেখাকে আৰু নাম্বাৰটো আৰু 1 হয় মানে যে যৌগিক সংখ্যা মানে কি হৈছে এনি নাম্বাৰ ডিভাইড যায় ঠিক আছে এটা ইয়াত কৈছে কি চাবচোন 6 নম্বৰটো কৈছে কি দিছে সংখ্যাটো 7 into 11 into কি দিছে গৈ 13 প্লাস কি দিছে গৈ প্লাস 13 এই সংখ্যাটো আমাক যৌগিক বুলি আমাক পৰীক্ষা কৰিব দিছে এটা যৌগিক মানে কি হৈছে কোনো নাম্বাৰ ডিভাইড যোৱা সংখ্যাটো হয়নে কথাটো এটা চাব মই এই সংখ্যাটোৰ পৰা মই কি কৰিব পাৰো মই 13 কমন লব পাৰো হয়নে কি থাকিবগৈ 6 into 11 প্লাস থাকিব 1 এটা 13 into something কিবা এটা মানে কি 13 ৰে বিভাজ্য হয় 13 ৰে বিভাজ্য হয় ঠিক আছে 13 ৰে বিভাজ্য হয় হয়নে কথাটো যদি সাকচোন 13 যদি বিভাজ্য হয় তে কি হ'ব এই সংখ্যাটো কি হ'ব যৌগিক সংখ্যা হৈ যাব হয়নে এটাকে কি হ'বগৈ 7 into 11 into 13 plus 13 এটা কি হ'বগৈ যৌগিক সংখ্যা বুজি পালো কথাটো হয়নে ওকে নেক্সট আকৌ কি দি আছে 7 into 6 into 5 into 4 into 3 into 2 into 1 plus 5 এটো দিয়া হৈ আছে হয়নে ইয়া কেনে কৰিম এতিয়া মই 5 দেখি আছো হয়নে কমন লৈ লোৱা 5 into কি হ'বগৈ 7 into 6 into 4 into 3 into 2 into 1 plus 1 হয়নে কথাটো 5 into something কিবা এটা হয়নে তে কি হ'বগৈ 5 ৰে বিভাজ্য হয় 5 ৰে বিভাজ্য হয় 5 ৰে বিভাজ্য হয় মানে কি হ'বগৈ এটাকে কি হ'বগৈ 7 into 6 into 5 into 4 into 3 into 2 into 1 plus 5 কি হ'বগৈ এটা কি হ'বগৈ যৌগিক সংখ্যা
যৌগিক সংখ্যা ঠিক আছে কথা বুজি পালোনে বস্তুটো আমি এটা ডিভাইড কৰিব পাৰিছো কাৰণ আমি কি কম যৌগিক সংখ্যা বুলি কৈ দিম হয় না এইটো হ'ব ইয়াৰ সলিউশনটো ঠিক আছে আমি বুজিব পাৰিছো তে আমি নেক্সট কোৱেশ্চনটো মাজৰে আমি আগবঢ়াম নেক্সট কোৱেশ্চনটো বুলি কোৱাৰ লগে লগে কি দিছে চাব 7 নম্বৰ কোৱেশ্চনটো যে সোনিয়া আৰু ৰবি দুটা ধৰক মানুহ আছে না কি কৰিছে সিহঁতে যে আদি হেৰি কৰিছে এখন ফিল্ডত দৌৰি আছে এই দৌৰি যেতিয়া আছে সিহঁতে কি কৰিছে কৈ চাব যদি মই ধৰো ধৰি লওক এটা ৰাউন্ড এখন ফিল্ড আছে হৈ গল ইয়াতে ধৰি লওক এটা কিমান লাগে 18 মিনিট লাগে এটাক লাগে 12 মিনিট লাগে হয়নে এই 18 মিনিটটো আহি পেলাই ইয়াত পাওঁতে আকৌ 12 মিনিটটো কি হ'ব তাতকে আগবাঢ়ি যাব কাৰণ চা 12 মিনিটত দৌৰি সম্পূৰ্ণ হোৱাতে 12 মিনিট আহি এখিনি পাওঁতে 18 মিনিটটো ক'ত থাকিব 12 ইয়াত থাকিব কি আহি 18 মিনিট পাবহি মানে 12 মিনিট গৈ পাবগৈ মানে ই আগলৈ ৰৈ থাকিব ধৰক এনেকুৱা হ'বগৈ যে 18 মিনিটত দুপাক হওঁতে ইয়াৰ তিনি পাক হৈ যাব পাৰে হয়নে তে আমাক সুধিছে কি যে ইহঁতৰ ষ্টাৰ্টিং পইণ্টটো যদি ইহঁতে একেলগে কৰে তেতিয়া নেক্সট কেতিয়া ইহঁতে একলগত কৰিব কেতিয়া কৰিব বুলি সুধিছে হয়নে তে বস্তুটো কি হ'ব আমি তেতিয়া কি কৰিব লাগিব এলচিএম উলিয়াব লাগিব হয়নে ওকে তে আমি কি লিখিম গৈ যে আমি কি লিখিম চাব কোৱেশ্চনটো কি দিছে গৈ যে খেলপথাৰখনত ঘূৰিবলৈ সোনিয়াৰ 18 মিনিট সময় লাগে লিখা 7 নম্বৰটো সোনিয়াৰ সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজনীয় সময় কেন হ'ব প্ৰয়োজনীয় সময় কিমান হ'ব 18 মিনিট 18 মিনিট হৈ গ'ল এতিয়া চাব সোনিয়াৰ যদি 18 মিনিট লাগে ৰবিৰ কিমান লাগিব তে ৰবিৰ সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজনীয় সময় কেন হ'বগৈ 12 মিনিট ঠিক আছে এতিয়া মোক সুধিছে সিহঁতে আকৌ একেলগে কেতিয়া হ'ব কৈছে একো না আমি এলচিএম উলাই দিম আমি জানো নহয় 18 এলচিএম উলাবলৈ 2 9 3 কৰিলে 3 12 হৈ গ'ল কেন হ'ব 2 কৰিলে হৈ গ'ল 6 2 কৰিলে হ'ব 3 তে 18 কেন হ'বগৈ 2 পূৰণ 3 পূৰণ 3 12 কৰিলে কেন হ'বগৈ 2 পূৰণ 3 পূৰণ 2 কেন হ'ব এতিয়া যদি আমি কৰোঁগৈ হ'ব কিমানগৈ 2 ইনটু 3 ইনটু 3 ইনটু 2 হ'ব কিমান এতিয়া 6 6 কোণ 37 হয়নে 36 আমি এলচিএম টো উলিয়াইছো ওকে এবাৰ কি ক'ব পাৰিম গৈ যে সোনিয়া আৰু ৰবিয়ে 36 মিনিটৰ পিছত ইহঁতে একেটা স্থানত একলগ হ'ব পাৰিব লিখিব দিলে হৈ গ'ল গৈ কি লিখিম গৈ সোনিয়া আৰু ৰবিয়ে কি হ'বগৈ 36 মিনিটৰ পিছত 36 মিনিটৰ পিছত একলগ হ'ব পাৰিব ঠিক আছে তে এইটো হ'ব ইয়াৰ আনসাৰটো বুজিব পাৰিছো নিশ্চয় তে আমি এনেকৈ কৰিলে আমাৰ আনসাৰটো ওলাব ঠিক আছে তে এইটো আমাৰ 7 নম্বৰটো গ'ল আমি এতিয়া আহিছো 8 নম্বৰ কোৱেশ্চনটো মাজলৈ 8 নম্বৰটো কি দিছে চাব এটা ৰেজিমেন্ট দিয়া হৈ আছে ৰেজিমেন্টত কি কৈ আছে যে ৰেজিমেন্টত সৈন্য আছে সৈন্যখিনি কেনেকৈ আছে চাওক 15 20 আৰু 25 মানে 15 জনকে বনালে আমি যিমানখিনি টোটেল সৈনিক আছে বা আৰ্মি আছে আমি 15 কে বনালো গ্ৰুপ বনি যাব 20 কে বনালেও গ্ৰুপ বনি যাব 25 কে বনালেও গ্ৰুপ বনি যাব এতিয়া কথাটো কেনেকুৱা তেনেকৈ আমি এটা কি কৰিব লাগিব যে সিহঁতে কিমানটা ষ্টুডেন্ট আছে বা কিমানটা সৈনিক আছে আমি জানিব লাগিব এতিয়া চাওকচোন সিহঁতে যেনেকৈ নাথাকক সিহঁতে মিলি যায় হয়নে তাকে কি ল'ব লাগিব এলচিএম উলিয়াই দিলে হৈ গ'লগৈ কাৰ উলিয়াম এতিয়া সৈনিকৰ 8 নম্বৰৰ 1টো কি দিছে সৈনিকৰ কি হ'বগৈ সৈনিকৰ কি বুলি কয় দলৰ সংখ্যা কেন হ'বগৈ 15 20 25 হৈ গ'ল এতিয়া মই 15 20 25 যে পালো তে আমি যদি এইচএফ উলিয়াবলৈ যাওঁ তে কি হ'বগৈ চাব 15 3 কৰিলে 5 বাৰ হ'ব হয়নে 20 কেন হ'বগৈ 2 কৰিলে 10 বাৰ হ'ব 2 কৰিলে হ'ব 5 বাৰ হ'ব 25 5 বাৰ হ'ব ঠিক আছে এতিয়া চাওকচোন মই 15 কেন হ'বগৈ 3 পূৰণ হ'বগৈ 5 20 কৰিলে কেন হ'বগৈ 5 পূৰণ 2 পূৰণ 2 নেক্সট 25 কৰিলে কেন হ'বগৈ 5 পূৰণ 5 গ'ল যদি মই এলচিএম চাম গ'লে কি হ'বগৈ 3 আহিলে 5 আহিলে 2 আহিলে 2 আহিলে 5 আহিলে 5 3 গুণ 15 15 দুগুণ 30 30 দুগুণ কি হ'বগৈ
30 দুগুণ হৈ গ'ল 60 60 5 কেনে হ'বগৈ 300 এটা কি হ'বগৈ মুঠ শূন্যৰ সংখ্যা কেনে হ'বগৈ 300 জন হৈ গ'ল তে এইটো হ'ল আমাৰ আনসাৰটো বুজি পাইছো নিশ্চয় তেনেকৈ আমি কৰিলে আনসাৰটো পাম হ'ব ওকে তে আমি হ'ল এইটো হ'ল 8 নম্বৰ একটো তে 8 নম্বৰ আমি 2 জুলাই মাজতে আমি আগবাঢ়ো এতিয়া 8 ৰ 2 টো কি দিছে চাব যে আমি অথনি নিচিনা যে দুটা ঘন্টা আছে ঘন্টাটো কি কৰিছে এটা 18 সেকেন্ডৰ মূৰে মূৰে বেল বজায় আৰু এটা কি কৰে আপোনাৰ 60 সেকেন্ডৰ মূৰে মূৰে বেল বজায় এতিয়া যেতিয়া সিহঁতে এক লগত বেলটো বজিলে তে নেক্সট সিহঁতে এক লগত কেতিয়া বজিব এই কথাটো তেওঁ কৈছে হয়নে কথাটো এ চাবচোন ঘন্টা দুটাৰ সংকেত ধ্বনিৰ সময় কেন হ'বগৈ 18 সেকেন্ড 18 সেকেন্ড আৰু 60 সেকেন্ড ঠিক আছে 60 সেকেন্ড এতিয়া মই কি কৰিমগৈ এতিয়া 18 লখাগৈ কি হ'বগৈ 9 হ'ব 3 কৰিলে 3 হ'ব 60 কৰিলে কি হ'ব 2 কৰিলে কি হ'বগৈ 30 হ'ব 3 কৰিলে হ'ব 10 2 দি কৰিলে হ'ব 5 বুজি পাইছো তাকচোন 18 কৰিলে কি হ'বগৈ 2 পূৰণ 3 পূৰণ 3 তে 60 কৰিলে কি হ'বগৈ 2 পূৰণ 3 পূৰণ 2 পূৰণ 5 হৈ গ'ল এতিয়া মই যদি এলচিএম উলিয়াওঁগৈ কি হ'ব 2 কি হ'ব 3 3 2 5 হৈছে এতিয়া কি হ'বগৈ 3 দুগুণ 6 6 3 গুণ কি হ'বগৈ চাওক বস্তুটো কেনেকৈ হ'বগৈ 3 দুগুণ 6 6 দুগুণ 6 3 গুণ 18 আৰু কি হৈছে 5 দুগুণ 10 কি হ'বগৈ 180 হৈ যাব হয়নে 180 হয়নে তে কি পালোগৈ যে সংকেত ধ্বনি দুটা 180 সেকেন্ডৰ পিছত একেলগে বাজি উঠিব ঠিক আছে গম পালো কথাটো তে এনেকৈ আমি কৰিলে আনসাৰটো পাই যাম বুজি পাইছো কথাটো ওকে এতিয়া চাব আমি 8 নম্বৰ 3 ৰ মাজলৈ আমি আগবাঢ়ো এটা বুজিব পাৰিছো নিশ্চয় আমি এলচিএম উলিয়াই দিলে হ'ল বেলেগ কৰিবলগীয়া নাইকিয়া ওকে এতিয়া আমি 8 নম্বৰ 3 ৰ মাজলৈ আমি আগবাঢ়ো তে 3 টো কি দিছে চাব যেতিয়া আমি 3 টো কৰিবলগীয়া হয় তে এতিয়া কথাটো কেনেকুৱা হ'ব চাব কৈছে কি যে দুটা অনতাৰ কেন্দ্ৰ আছে অনতাৰ কেন্দ্ৰ কেইটাই মানে কি কৰিছে গৈ দুদিনৰ মূৰে মূৰে এটাই ধৰি লওক সংকেত ধ্বনি বজে আৰু এটা 3 দিনৰ মূৰে বজে হয়নে এই চাব সংকেত ধ্বনি 8 নম্বৰ কি হ'বগৈ 3 টো কৈছে গৈ অনাতাৰ কেন্দ্ৰৰ সংকেত অসম সংগীত বজে কি হ'বগৈ 2 দিন হৈ গ'ল আনটো কেন্দ্ৰ কি হ'বগৈ 3 দিন বুলি কৈছে হৈ গ'ল এতিয়া মই চাবলৈ যাওঁ কি হ'বগৈ 2 কৰিলে কেন হ'বগৈ 2 আৰু 1 আহিলে 3 কৰিলে কেন হ'বগৈ 3 আৰু 1 আহিলে হয়নে 2 মানে কেন হ'বগৈ 1 * 2 3 কৰিলে কেন হ'বগৈ 1 * 3 হৈ গ'ল এলচিএম যদি উলিয়াওঁগৈ কেন হ'বগৈ 1 * 2 * 3 = হ'ব 6 এই চাকচোন মানে কি বুজি পালো মই যে 6 দিনৰ মূৰে মূৰে সিহঁতে এক লগত বজি যায় মোক সুধিছে যে এমাহত কিমান বাৰ একেলগে বজিব সেইটো কথা সুধিছে এই চাকচোন 6 দিনত যদি সিহঁতে যদি একেলগে বাজি যায় তে 6 দিনৰ মূৰে মূৰে হ'ব সাপোজ ধৰি ললো এটো হৈ গ'ল 2 তাৰিখে বজে এটো হৈছে 3 তাৰিখে বজে নেক্সট কিমান তাৰিখে বজিব 6 তাৰিখৰ দিনাখন এক লগত বজিব হয়নে ওকে 6 তাৰিখৰ দিনাখন যদি এক লগত বজি যায় তেনেহলে নেক্সট কেতিয়া বজিব 12 তাৰিখে বজিব নেক্সট কেনে তাৰিখে বজিব 18 তাৰিখে বজিব নেক্সট 24 তাৰিখে নেক্সট 30 তাৰিখে কিবা হ'ল 5 বাৰ হ'ল না আমি লিখি দিলে হৈ গ'ল গৈ যে অনাতাৰ কেন্দ্ৰৰ অসম সংগীতটো 6 দিনৰ মূৰে মূৰে 30 দিনত 5 বাৰ একেলগে বাজি উঠিব
উঠিব ঠিক আছে তে এইটো হ'ব আমাৰ 8 নম্বৰ তিনিটোৰ আনসাৰটো আমি বুজিব পাৰিছো নিশ্চয় এতিয়া আহো আমি আগতে যেটো কোৱেশ্চন আমি এই থৈ গলো আপোনাৰ 5 নম্বৰ কোৱেশ্চনটো 5 নম্বৰ কোৱেশ্চনৰ মাজলৈ আমি আগবাঢ়িম এতিয়া চাবা 5 নম্বৰ কোৱেশ্চনটো কেনেকুৱা ধৰণৰ হয় তে এতিয়া যিকোনটা সংখ্যা যদি মই আপোনাক কওঁ যে আপুনি এটা ভাবকচোন এটা সংখ্যা যেটো সংখ্যা শেষত শূন্য আছে তেনে আপুনি কি ক'ব 10 বুলি ক'ব মোক 20 বুলি ক'ব মোক 30 বুলি ক'ব মোক 40 বুলি ক'ব বা 100 1000 1 লাখ বুলি ক'ব পাৰিব হয়নে আপুনি যিমানে সংখ্যা নকক কিয় যেটো সংখ্যা কথা কৈছে সেই সংখ্যাটো কি হ'ব জানেনে 2 ৰেও হৰণ যায় 5 ৰেও হৰণ যায় মানে 2 আৰু 5 একেলগে হৰণ যায় ঠিক আছে এটা কথাটো কেনেকৈ চাব যে সেই সংখ্যাটো কি হ'ব 2 আৰু 5 একেলগে হৰণ যায় হয়নে এতিয়া চাব মই কি বুজি পাই আছো চাব 10 যদি ক'লে কি হ'ব 2 যাব 5 যাব 100 বুলি ক'লে কিমান 2 যাব 5 যাব এটা মোক কৈছে কি জানা না মোক কৈছে কেনেকুৱা 6 টু দি পাৱাৰ n বুলি কৈছে মানে 6 টু দি পাৱাৰ n বুলি যেতিয়া কৈছে গৈ তে 6 টু দি পাৱাৰ n যদি হয় কেন হ'ব গৈ 2 * 3 টু দি পাৱাৰ কেন হ'ব গৈ n ফেক্টৰ কি আছে 2 আৰু কি আছে 2 টু দি পাৱাৰ n 3 টু দি পাৱাৰ n আছে ইয়াত 5 আছে জানো 5 আছে না 5 নাই এতিয়া 5 যদি নাই তাহলে কি হ'ব সেই সংখ্যাটো কি হ'ব গৈ যে কি লিখে শেষত শূন্য হ'ব নোৱাৰে সিম্পল কথা হৈ গল লিখি দিলে হৈ গল আপোনালোকে 6 টু দি পাৱাৰ n ৰ উৎপাদক কি হ'ব গৈ 2 আৰু 3 গতিকে যিকোনো n ৰ যিকোনো স্বাভাৱিক সংখ্যা n ৰ বাবে যিকোনো স্বাভাৱিক সংখ্যা n ৰ বাবে 6 টু দি পাৱাৰ n ৰ অংক 6 টু দি পাৱাৰ n ৰ সংখ্যাটো কি হ'ব গৈ শূন্যৰে শেষ নহয় ঠিক আছে এটা হ'ব আমাৰ আনসাৰটো বুজিব পাৰিছো নিশ্চয় তে এনেকৈ আমি কৰিলে অংকটো হৈ যাব ঠিক আছে তে এটো আছিল আমাৰ অংক আৰু আমাৰ আছিল 1.2 যেটো অনুশীলনী আছিল আমি 1.2 অনুশীলনীতে আমি ইমানতে শেষ কৰিছো আৰু পৰৱৰ্তী পৰ্যায়ত আমি পৰৱৰ্তী ভিডিওটোত আমি 1.3 যিখিনি আছে 1.3 অনুশীলনীটো আৰু 1.4 এই দুইটা অনুশীলনী শেষ কৰিবলৈ আমি চেষ্টা কৰিম আৰু এটো আমাৰ পাৰ্ট 3 ভিডিও আছিল আমি পাৰ্ট 4 ভিডিওৰ মাজেৰে আপোনালোকক এই চেপ্টাৰটো কমপ্লিট জানিবলৈ আমি সুবিধা কৰি দিম বুলি আমি আশাবাদী আৰু আপোনালোকৰ প্ৰতিটো ভিউজ বা প্ৰতিটো কমেন্টে আমাক আগুৱাই যোৱাত যথেষ্টখিনি সহায় আগবঢ়ায় আৰু অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকৰ বহুমূলীয়া সময়ৰ পৰা খন্তেক সময় আমাক ইয়াত দি আপোনালোকে আমাৰ ভিডিওটো চোৱাৰ বাবে আৰু আমি যিমানখিনি ভিডিও আপলোড কৰিছো আমাৰ ডেসক্ৰিপচনতে তাৰ লিংকসমূহ দি দিছো আপোনালোকে এবাৰ চাই ল'বচোন কেনেকুৱা পায় আমাক কমেন্ট কৰি জনাব আপোনালোকৰ প্ৰতিটো ভিউজে আমাক আগুৱাই যোৱাত যথেষ্টখিনি সহায় আগবঢ়াই আহিছে আপোনালোকে যথেষ্টখিনি মৰম আগবঢ়াইছে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো পুনৰ লগ পাম অন্য এটা ভিডিওত সকলোকে বিদায় মাগিছো ধন্যবাদ